Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 30th and 31st January 2025. So the first topic is about MSP, minimum support price. Jar related eta Somitor Chatterjee eta article ahisile. MSP is not enough. Excessive focus on it is narrow and counterproductive. So let's learn ki what is MSP. ঠিক আছে বা অসমীয়াত যাক আমি কওঁ যে ন্যূনতম সমৰ্থন মূল্য now MSP that is minimum support price এটা ইয়াতে যোনটো আছে MSP because minimum means the lowest possible ঠিক আছে ন্যূনতম সমৰ্থন price support means the assistance and price refers to the price that is meant to provide minimal support now MSP কি হয় কি নাই আমি অসমীয়াত তো কলম অলরেডি যে ন্যূনতম সমৰ্থন মূল্য তো কি হয় আসলে government promised that if the crops of the agricultural farmers jodi hai agricultural farmers ba krikhok hokolor jodi suppose if their crops did not sell in the market jodi hai eta bhal price not ba market jodi telok eta bhal price pabole hoikom noha jodi market telokor bikri koribo jodi nijor hoysyo kini nuare tetia hole government ki kore government would buy them at least at this minimum price the cost of production ঠিক আছে তো উৎপাদনৰ যেটো খৰচ হয় হেতু হিচাপত এটা মিনিমাম প্ৰাইস দি পলে সৰকাৰে হেতু কি কৰে ক্ৰয় কৰে বা ক্ৰয় কৰিব সেই প্ৰথাটো আজি বহুত বছৰৰ পৰা চলি আহিছিল this could be one of the reasons for the rise in farmer suicides কিয় হেতু আমি ডিসকাস কৰিম a recent report by the Supreme Court committee revealed that 4 lakh farmers have committed suicide in the last 3 decades ঠিক আছে কিয় হয় কিয় সুইসাইড কৰিব লগা হয় এমএসপি একচুয়ালি কি হয় অবজেক্টিভস কি হয় গোটেখিনি বস্তু আমি ডিসকাস কৰিম ঠিক আছে সো সুপ্ৰিম কোৰ্ট কমিটিয়ে এই কথাখিনি কৈছে যে এই এমএসপি কাৰণে আসলে প্ৰপাৰ ইমপ্লিমেন্টেশনৰ নোহোৱাৰ কাৰণে 4 লাখ কৃষকে প্ৰায় যোৱা 30 বছৰত আত্মহত্যা কৰিব লগা হৈছে Now what are the objectives of minimum support price? প্ৰথম কথা হৈ গল কি minimum support price যিখিনি ন্যূনতম সমৰ্থন মূল্য দি পেলাই কৃষকৰ পৰা সেই শস্যখিনি ক্ৰয় কৰে আৰু সেই ক্ৰয় কৰি পেলাই চৰকাৰে কি কৰে সাপোজ ফাৰ্মাৰ্স আছে ফাৰ্মাৰ্সৰ পৰা ক্ৰয় কৰিলে ঠিক আছে গভৰ্নমেন্টে মিনিমাম সাপোৰ্ট প্ৰাইস দিলে মিনিমাম সাপোৰ্ট প্ৰাইস দি গভৰ্নমেন্টে সেই শস্যখিনি কি কৰে বেলেগ বেলেগ স্কিমছৰ আন্ডাৰত ঠিক আছে যেনেকৈ প্ৰধানমন্ত্ৰী অন্ন অন্ত্যোদয় যোজনা তেনেকৈ কি কৰে পাবলিক হলে সেইখিনি বস্তু এট দা লোয়েষ্ট কষ্ট পসিবল সেইখিনি সাপ্লাই কৰে ঠিক আছে যেনেকৈ বলে তোমাৰ 2 টকা প্ৰতি কিলো আটা বা 3 টকা প্ৰতি কিলো চাউল এনেকুৱা ধৰণে সাপ্লাই কৰে না হেতু জৰিয়তে কি হৈ আছে কান্ট্ৰিখনত বা দেশখনত ফুড সিকিউৰিটি ঠিক আছে খাদ্য সুৰক্ষা বৰ্তাই ৰখাত সহায় হৈছে Second কথা protection from the price drop for farmers মানে কৃষকসকলে যেতিয়া আমাৰ খেতি কৰোতে আমাৰ কি হয় প্ৰত্যেক বছৰে কৃষকৰ আজি পাঞ্জাব হাৰিয়ানা বা ওয়েস্টাৰ্ণ উত্তৰ প্ৰদেশৰ যদি কৃষকসকলৰ কথা কওঁ তেওঁলোকৰ বাহিৰে ভাৰতবৰ্ষৰ কৃষকৰ এটো সমস্যা থাকে যে যিমানখিনি মূল্য খৰচ হৈছে উৎপাদন কৰোতে প্ৰডাকচনত যিমানখিনি কষ্টিং আহিছে সেই হিচাপত আমি কিমান টকা বজাৰৰ মূল্য আমি লাভ কৰিবলৈ পাম হেতুগুলো সকলোৰ এটা সমস্যা থাকে সো সেই কাৰণে যদিহে বলে এনেকুৱা কথা হৈছে যে প্ৰতি তোমাৰ কুইন্টাল ধানৰ যিমানটো মূল্য বজাৰত এতিয়া পাইছে তাতকে প্ৰডাকচন কষ্ট যদি বাঢ়ি গৈছে উৎপাদন মূল্য যদি বাঢ়ি গৈছে হঠাৎ সাপোজ তোমাৰ ধৰা বলে মাৰ্কেট প্ৰাইসটো কমি গৈছে ঠিক আছে তো তেতিয়া কি হ'ব লোকসান হ'ব সেই লোকসানটোৰ পৰা বচাবৰ কাৰণে প্ৰটেকচন ফ্ৰম প্ৰাইস ড্ৰপ ফৰ দা ফাৰ্মাৰ্স এই মিনিমাম সাপোৰ্ট প্ৰাইস যোনটো ইনিশিয়েটিভ হয় এই ইনিশিয়েটিভটো অনা গৈছিলে না এতিয়া কোনবোৰ শস্যৰ ক্ষেত্ৰত আসলতে এমএসপি পোৱা যায় The mandated crops includes 14 crops of the Kharif season. Kharif season or price 14 bit শস্য ঠিক আছে রবি সিজনৰ 6 বিট শস্য আৰু আদাৰ কমাৰ্শিয়াল ক্ৰপছৰ 2 বিট কমাৰ্শিয়াল ক্ৰপছ ইয়াতে সংলগ্ন কৰা গৈছে প্ৰায় 22 প্ৰকাৰৰ ঠিক আছে 22 ক্ৰপছৰ ক্ষেত্ৰত চৰকাৰে এমএসপি দিয়ে তাৰে 14 বিট শস্য খাৰিফ সিজনৰ হয় ঠিক আছে 6 বিট ৰবি সিজনৰ আৰু 2 বিট কি হয় কমাৰ্শিয়াল ক্ৰপছ হয় ঠিক আছে খাৰিফ সিজন মানে কোনটো যোনটোৰ খেতি আমি জুন জুলাই মাহত প্ৰডাকচন মানে আমি কি কয় খেতি কৰো আৰু ইয়াৰ যোনটো হাৰ্ভেস্টিং হেতু নৱেম্বৰ ডিসেম্বৰ সময় হয় মানে আমাৰ জনেকে ধান শস্য ঠিক আছে এটা কথাটো গল কি দা ক্যাবিনেট কমিটি অন ইকোনমিক এফেয়াৰ্স যাক কোৱা হয় CCEA chaired by the Prime Minister of India takes the final decision that is approval on the levels of MSP তো কোট কেনেকুৱা MSP হ'ব কি নহব কোনে ডিসাইড কৰে Cabinet Committee on
ইকনমিক এফেয়াৰ্স কি কলো মই ক্যাবিনেট কমিটি অন ইকনমিক এফেয়াৰ্স ঠিক আছে সো অৰ্থনৈতিক বিষয়ৰ ক্ষেত্ৰত যি ক্যাবিনেট কমিটি আছে সেই ক্যাবিনেট মানে তোমাৰ অৰ্থনৈতিক পৰিক্ৰমা যি ক্যাবিনেট কমিটিখন আছে সেই ক্যাবিনেট কমিটিখনে আসলতে ইয়াৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে যাৰ চেয়াৰম্যান কোন হয় প্ৰাইম মিনিষ্টাৰ হয় নাও এমএসপি ক লৈ পেলাই এটা চাব গ'লটো বহুত ভাল স্টেপ হয় তো এমএসপি ক লৈ ইমান বেছি ক্ৰিটিসিজম কিয় চলে কিয় ইয়াত লিখিছে যে এমএসপি ইজ নট এনাফ এমএসপি মানে এনাফ নহয় বুলি কোৱা গৈছে প্ৰথম কথা হৈ গ'ল কি নো এমএসপি ফৰ এলাইড সেক্টৰস মানে allied sectors কোন সমূহ হয় যেনেকৈ তোমাৰ আমি কোনা এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিজ ঠিক আছে এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিজ সো এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিজ মানে কি হয় যে এগ্ৰিকালচাৰৰ লগত জড়িত অন্য যি সমূহ তোমাৰ বৃত্তি আছে যেনেকৈ ডেইৰী ফাৰ্মিং যেনেকৈ ফিশিং হ'ব পাৰে ঠিক আছে বা পোল্ট্ৰি ফাৰ্মিং ঠিক আছে পশুপালন হ'ব পাৰে সো এইবিলাক কি হয় these are allied activities so এই allied activities or ক্ষেত্ৰত কোনো ধৰণৰ এমএসপি ব্যৱস্থা নাই যেনেকৈ তোমাৰ there is no minimum support price for products of animal husbandry or fisheries or no procurement by the government তুমি ধৰা মাছৰ উৎপাদন কৰিছা কিন্তু মাছ যে চৰকাৰে কিনিব হেনেকুৱা বা এটা ন্যূনতম সমৰ্থন মূল্য দি কিনিব তেনেকুৱা কোনো ব্যৱস্থা নাই সেই কাৰণে আসলতে কি হয় ইয়াক ক্ৰিটিসাইজ কৰা যায় second kotha inadequate storage system the fact that grain stocks with the government are already overflowing and more than double than the buffer stocking norms tumalage jodi FCA Food Corporation of India godown jodi sabole jono bahut enukwa hoy godowner jitu capacity thake tatke beshi মানে কি হৈ যায় মানে যেটো আমাৰ বাফাৰ ষ্টকিং নৰ্মস আছে ন সেই নৰ্মসটোতকে বেছি সৰকাৰৰ হাতত অলৰেডি ক্ৰপস আহি পৰে কাৰণ কেলে শস্য উৎপাদন বহুত হয় ঠিক আছে সো শস্য উৎপাদন যেতিয়া হয় তাৰ কাৰণে কি লাগিব যে এডিশনাল ক্ৰপস কিনিৰ কাৰণে এডিকুৱেট ষ্টৰেজ সিস্টেম লাগিব সেই ষ্টৰেজ সিস্টেম নথকাৰ কাৰণে তোমালকে দেখিও পাবা বহুত শস্য কি হৈ যায় বিনষ্ট হয় সো ইনএডিকুৱেট ষ্টৰেজ সিস্টেম ঠিক আছে তো কোনো ধৰণৰ ষ্টৰেজ সিস্টেমৰ ব্যৱস্থা নাই সো মানে ইনএডিকুৱেট সংৰক্ষণ ব্যৱস্থা প্ৰণালীটো ভাল নহয় থাৰ্ড কথা হ'ল কি এমএসপি ইন ফেভাৰ অফ পেডি এণ্ড হুইট আৰু তোমালোকে যদি ভালকে চোৱা তেতিয়াহলে ধান আৰু ঘেঁহুৰ ক্ষেত্ৰতে আসলতে এমএসপি টো গুটে ডমিনেট এমএসপি ডমিনেটেড সিস্টেমটো কিহৰ হৈ আছে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত ৰাইস আৰু হুইটৰ কাৰণে হৈ আছে দ্যাট ইজ পেডি এণ্ড হুইট ডমিনেটেড এমএসপি সিস্টেম দ্যাট আৰ প্ৰিভেইলিং ইন ইণ্ডিয়া ঠিক আছে Fourth of all, economically unsustainable. Kyo? Market prices of rice and wheat are much lower than the economic cost incurred by the Food Corporation of India. Mane, tumar dhan maru gehu jiman toka di pelai Food Corporation of India kini ase, mane government e kini ase, tatke market price bahut tolot hai. ঠিক আছে সো মানুহে কি বিচাৰিব সবে কি বিচাৰ মাৰ্কেটত কোনে ব্যৱস্থাটো কি আছে যে বজাৰত যদি আমি সঠিক মূল্য নাপাও বজাৰত যদি আমি আমাৰ বস্তু যদি আমি বিক্ৰী কৰিব নৰ তেতিয়া কোনে কিনিব গভৰ্ণমেণ্টে কিনিব থ্ৰু FCI ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া কিন্তু এতিয়া কি হৈ আছে যিখিনি কৃষকে এমএসপি লাভ কৰে পাঞ্জাব হাৰিয়ানা কৃষকে আসলতে ক'ত যাব লাগে মাৰ্কেটত তেওঁলোক যায় ক'ত ডাইৰেক্ট এমএসপি ল'বলৈ ঠিক আছে So, উপায় নাই গভর্নমেন্টের নর্মস বনাই দিছে যে আমি তো কিনিমে সো মার্কেট প্রাইসত কে যেটো এফসিআই মানে গভর্নমেন্টৰ প্রাইস আছে দ্যাট ইজ হায়ার আর হেতু আসলে প্রবলেম আছে গভর্নমেন্টে এডিশনাল মানে কিনিব লগা হৈছে যেটো নিকিনিলো হৈ যায় সো ইকোনমিক্যালি দিস ইজ আনসাস্টেইনেবল এটো বহনক্ষম নহয় অৰ্থনৈতিক বহনক্ষমতা এই ব্যৱস্থাটো নাই ঠিক আছে সো এলাইড সেক্টৰছৰ কাৰণে কোনো এমএসপি নাই ইনএডিকুৱেট ষ্টৰেজ সিস্টেম ঠিক আছে ষ্টৰেজ সিস্টেম নাই সংৰক্ষণ প্ৰণালীটো ব্যৱস্থাটো ভাল নহয় ঠিক আছে ওয়েস্টেজ বহুত হয় বিনষ্ট বহুত হয় এমএসপি কি হয় that is dominated by paddy and wheat only and economically unsustainable বুলি ইয়াত কোৱা গৈছে that is the market price is often lower than the price incurred by the Food Corporation of India then market driven system in the non farm sector ঠিক আছে milk and poultry do not have MSP and pricing is done by the company in consultation with the milk federations not by the government বুজি পালা so eto MSP under nahi eto market driven hoy a non farm sector loopholes in the implementation of MSP scheme kyo the Santa Kumar committee formed to suggest restructuring the Food Corporation of India in 2015 in its report Santa Kumar committee report to monot rakhiba teoluke ki koisile had stated that only 6% of the MSP could be received by the farmers which directly means that 94% of the farmers in the country
are deprived from the benefit of MSP, and that is why more than 4 lakhs farmers have committed suicide in the last 3 decades. বুজিবা কিয় কৰিলে কাৰণ দেশখনৰ কৃষক অকল পাঞ্জাব হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশত নাই সুবিধা অকল তেওঁলোকে লৈ আছে বাকি অসমৰ কৃষক বেংগলৰ কৃষক মহাৰাষ্ট্ৰৰ কৃষক ঠিক আছে তেলেংগানাৰ কৃষক মধ্যপ্ৰদেশৰ কৃষকে এমএসপি লাভ কৰিব পৰা নাই 94% is out of the MSP scheme. That is the problem of the MSP because it is being implemented in the northwestern part of India, especially in Punjab, Haryana and western Uttar Pradesh. Jete tirikon farm bills aisil no protest kune korisile teoloke korisile. Amar baki krishok kuno protest korai nai. Thik ase. They are rich. They are getting benefited from this MSP's price and they have Range Rovers, Fortuners, thik ase. BMW, belak cars kyo? Iman lavish lifestyle kyo? Because mati bahut ase. Thik ase. Fragmentation of land নাই ন অসমৰ নিচিনাকে যেটো মই ক্লাছত কৰাইছিলো ঠিক আছে মাটি বহুত আছে প্ৰডাকশন বহুত হয় ঠিক আছে বেনিফিটস বহুত পায় এডুকেটেড হয় আৰু তাৰ কাৰণে তেওঁলোকে কি হয় এমএসপি যেটা বিকি দিয়ে দে গেইন লট অফ মানি ঠিক আছে বাট rest of the country the 94% people are deprived by the benefits of minimum support price scheme ঠিক আছে মই কোৱা কথা নহয় শক্তি কুমাৰ Samta Kumar committee report etu kotha ullekh ase so way forward ki hoy investing more in agri allied sector ki koribo lagibo jitu nai hetu way forward hoy je allied sectors or upor ami gurutto dibo lagibo ঠিক আছে আৰু টাইমলি পে কৰিব লাগিব তাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ কৃষকৰ কাৰণে এমএসপি উপলব্ধ কৰিব লাগিব তাৰ লগত কি কৰিব লাগে সলিউশন কি প্ৰবলেম যি আছে এটো শুদ্ধ কৰাটো সলিউশন হয় সদায় মনত ৰাখিবা মেইনছত যদি সলিউশন কি লাগে ন ইনএডিকুৱেট ষ্টৰেজ সিস্টেম লাগিব কোল্ড ষ্টৰেজ লাগিব ঠিক আছে শীতলীকৰণ সংৰক্ষণ ব্যৱস্থা লাগিব ঠিক আছে সো এই বস্তুবোৰ অলপ মনত ৰাখিবা এই টপিকটো জিএস পেপাৰ 3 ইকোনমি পইণ্ট অফ ভিউ পৰা বহুত ইম্পৰ্টেন্ট the second topic is about India's petroleum industry ভাৰতবৰ্ষৰ যোনটো পেট্ৰলিয়াম ইন্ডাষ্ট্ৰি আছে ঠিক আছে তৈল উদ্যোগ আছে হে তৈল উদ্যোগৰ বিষয় আসলতে এটা আৰ্টিকেল আহিছিল which is important again from the GS paper 3 energy point of view ঠিক আছে India's petroleum industry fueling growth and innovation okay about petroleum industry at present India has 9 public sector undertaking that is PSU bharatborkhot kimanta PSU refineries ase 9ta PSU refineries ase 3ta private sector refineries ase aru eta joint venture refinery ase the country's refining capacity increased from 215 million metric tons to 15 MMT pora bortoman amar refining capacity kiman hole bidhi paise 2014 asile now it is 256 প্ৰায় 40 almost 41 million metric ton আমাৰ যি ৰিফাইনিং ক্যাপাসিটি হেতু বৃদ্ধি পাইছে origin and brief history কথা যদি আমি কবলৈ যাও the roots of India's petroleum industry trace back to 1889 যেতিয়া প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষৰ অসমত দিগবৈত প্ৰথমবাৰৰ কাৰণে তৈল খনন আৰম্ভ কৰা গৈছিল তাৰ পাছতে the establishment of Indian Oil Corporation in 1959 after the independence IOCL or জন্ম কেতিয়া হৈছিল 1959 চন ঠিক আছে ONGC and Indian Oil Corporation have played a crucial role in exploration and refining in the country so ONGC আৰু IOCL or যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে বেসিক্যালি আমাৰ ৰিফাইনিং ক্যাপাসিটি বা এক্সপ্লোৰেশনৰ ক্ষেত্ৰত ঠিক আছে যথেষ্ট ভূমিকা কাৰ আছে ক্ৰুচিয়াল ৰোল কাৰ আছে দুইটা PSU আছে The National Exploration Licensing Policy যাক কোৱা হয় NELP ঠিক আছে NELP National Exploration Licensing Policy has incentivized exploration activities যদি কৰবাত কোনোবা কোম্পানীয়ে এক্সপ্লোৰেশন কৰিছে ঠিক আছে খনন যদি কৰিছে তো তেওঁলোকক কি কৰে ইনসেন্টিভাইজ কৰে আন্ডাৰ NELP স্কিম ঠিক আছে পলিসি মানে NEL policy that is National exploration licensing policy. The country boasts 651 million metric tons of recoverable crude oil reserves and 1138 billion cubic meters of recoverable natural gas reserves within its sedimentary basins. So amar hatot iman to reserve petroleum or natural gas or ase. Now global ranking ki hoy amar refining or supply India ranks among the top 5 refining nations globally. That is a good thing for us. The country is the 7th largest exporter of refined petroleum products. Crude oil no de kharua tel no refined oil
ঠিক আছে ৰিফাইন্ড পেট্ৰলিয়ামৰ কথা কোৱা হৈছে আমি সপ্তম স্থানত আছো বিশ্বৰ যিমানবোৰ তোমাৰ ৰপ্তানি কৰা দেশ আছে তাৰে 7 নম্বৰ স্থানত কোন আছে ভাৰতবৰ্ষ আছে the International Energy Agency in February 2024 assessed that India will become the largest source of global oil demand growth between now and 2030 so India ki hobo largest source of global oil demand India will be the largest ঠিক আছে so hetu kune goise International Energy Agency goise and India is the second largest economy in biofuel blending following Brazil biofuel jitu tumar jimanbur amar ki koy জৈব তেলৰ কথা যদি মানে তোমাৰ এনাৰ্জিৰ কথা যদি কও ঠিক আছে সো তেতিয়া হলে আমি কব লাগিব মানে জৈব ইন্ধনৰ কথা যদি কও জৈব ইন্ধনৰ ক্ষেত্ৰত ইন্ডিয়া বিশ্বৰ মানে বায়োফুয়েল ব্লেন্ডিং ঠিক আছে প্ল্যান কৰা মানে গম পাইছলে মিক্স কৰা ঠিক আছে সো বায়োফুয়েল জৈব ইন্ধনৰ মানে মিশ্ৰণৰ ক্ষেত্ৰত ইন্ডিয়া সেকেন্ড লাৰ্জেস্ট হয় বিশ্বৰ ভিতৰত প্ৰথমখন কোনখন ব্ৰাজিল তো কি হয় জানানে বায়োফুয়েল যেনে কৈ ইথানল তোমালোকে যদি পেট্ৰল পাম্পত যোৱা দেখা পাবা পেট্ৰল পাম্পত লিখা থাকে যে 10% ইথানল ব্লেন্ডিং 10% ইথানল ব্লেন্ডিং ইথানলৰ ওপৰত ইমান কিয় গুৰুত্ব দিয়া গৈছে ইথানল ইজ এ বায়োফুয়েল বা জৈব ইন্ধন ঠিক আছে ইথানল বিভিন্ন গছ গছনি পৰা আদি কৰি তোমাৰ কুহিয়াৰৰ যিবোৰ আৰটো থাকে তাৰ পৰা আৰম্ভ কৰি সবৰ মানে নৰা যে আমাৰ পথাৰত থাকে তাৰ পৰা ইথানল প্ৰডিউস কৰিব পাৰি ইথানলৰ ক্যাৰেক্টাৰিষ্টিক্স কি হয় যে ইথানল যদি পেট্ৰলৰ লগত যদি মিক্স কৰা যায় তেতিয়া হলে কোৱালিটি ডিক্ৰিজ নহয় ঠিক আছে তো সাপোজ এতিয়া কি কৰা গৈছে 100% or 90% তোমার পেট্রোল আর 10% ইয়াতে ইথানল মিক্স করা গৈছে that is 90:10 ত এই পেট্রোলিয়াম ব্লেন্ডিং আমার ভারতবর্ষত হইছে আর কি কি করে 10% কো যদি আমার ইথানল ব্লেন্ডিং যদি হয় that means 10% ক্রুড অয়েল ইম্পোর্ট কৰাটো বা আমদানিটো আমার লাহে লাহে কমি গৈছে যেটো 20 to 30% কৰিব গভর্নমেন্টে বিচাৰিছে যদি আমি বায়োফুয়েল বা জৈব ইন্ধন ভাৰতবৰ্ষৰ আমি উৎপাদন কৰো তেতিয়া হলে আমি বাহিৰৰ পৰা যিখিনি এমাউন্টত কৰিব পাৰো বাহিৰৰ পৰা কিমান এমাউন্টত মানে ক্ৰুড অয়েল ইম্পোৰ্টটো আমাৰ কমি যাব আৰু আমাৰ যোনটো ফৰেক্স ৰিজাৰ্ভ আছে সেই ফৰেক্স ৰিজাৰ্ভটো ঠিক আছে আমাৰ কি হ'ব মেইনটেইন হ'ব বা মানে তোমাৰ হেতু সাস্টেইনেবল হ'ব ঠিক আছে নাও গভর্নমেন্ট ইনিশিয়েটিভ কি লোৱা গৈছে in তোমার কি কয় পেট্রোলিয়াম ইন্ডাস্ট্রি কারণে প্রথম কথা প্রধানমন্ত্রী G1 যোজনা supporting bioethanol projects such as second generation and third generation plants for sustainable fuel production বহনক্ষম ইন্ধনৰ উৎপাদনৰ কারণে bioethanol ঠিক আছে জৈ মানে যিবোৰ ইথানল প্ৰজেক্টস আছে ঠিক আছে সেই উদ্যোগবোৰ গঢ়ি তুলিবৰ কাৰণে আসলে প্ৰধানমন্ত্ৰী G1 योजना तो অনা গৈছে second strategic petroleum reserves enhancing energy security through storage facilities in Visakhapatnam in case of emergency jodi he world war hoy for example world war but any kind of unforeseen situations amar bharat borkhor mane logot petroleum jate ami reserve jate rakhibo paro tar karone storage facilities Visakhapatnam Bangalore ba Karnatakaar Padurot ঠিক আছে প্রায় 5.33 মিলিয়ন মেট্রিক টনসৰ ৰিজাৰ্ভস আসলতে বনোৱা গৈছে অফ ক্ৰুড অয়েল মেনেজ বাই ISPRL Indian Strategic Petroleum Reserve Limited হেতু সংৰক্ষণ কৰি থৈছে অলদো আমাৰ বৰ্তমান ৰিফাইনিং কেপাসিটি বহুত বেছি 256 মিলিয়ন মেট্ৰিক টন হয় তাৰে 5.33 মিলিয়ন মেট্ৰিক টনৰ ৰিজাৰ্ভ অলৰেডি বিশাখাপট্টনম বেংগলোৰ বা কৰ্ণাটকাৰ পদুৰত বনোৱা গৈছে এটা কথা হৈ গল কি কলো জীवन योजना ঠিক আছে বায়োইথানলৰ কাৰণে স্ট্ৰেটেজিক পেট্ৰোলিয়াম ৰিজাৰ্ভ বনাইছে ইথানল ব্লেন্ডিং প্ৰগ্ৰাম কৰিছে মই যোনটো এইমাত্ৰ বুজালো ঠিক আছে the government has a target of achieving 20% ethanol blending in petrol by 2025-26 2025-26 চনৰ ভিতৰত চৰকাৰে কি কৰিব বিচাৰিছে যে পেট্ৰলৰ লগত ইথানলৰ মিশ্ৰণ কৰি পেলাই import dependency to কমাব বিচাৰিছে মানে আমদানি to আমাৰ crude oil আমদানি to কমাব বিচাৰিছে so target is 20% now it is 10% blending that is going on in the country তাৰ পিছত city gas distribution network expansion ঠিক আছে মানে কি কৰিছে জানানে expanding piped natural gas PNG and compressed natural gas CNG infrastructure by covering 733 districts in 34 states and union territories of India. Now and next energy মানে city gas distribution network to expansion কৰিছে city মানে তুমি এনেকুৱা আছে আমাৰ অসমতো আছে এনেকুৱা যে পাইপে দি গ্যাস আহে
ঠিক আছে আমিতো CNG ইউজ কৰো না বহুতে কিন্তু পাইপ ন্যাচারাল গ্যাসও আহে তাৰ পিছত পাইপ ন্যাচারাল গ্যাস আহে ঠিক আছে অসমতো আহে ভাৰতবৰ্ষৰ বহুতো তোমাৰ চহৰত আহে তাৰ পিছত লাষ্টতে হৈ গল কি এনাৰ্জি সিকিউৰিটি ইনিশিয়েটিভস ইনভেস্টিং ইন overseas explorations and acquisitions of oil blocks energy security initiative কি লৈছে যে বিশ্বৰ বিভিন্ন দেশত গৈ পেলাই ঠিক আছে যেনেকৈ তোমাৰ ONGC বিদেশ লিমিটেড ঠিক আছে ONGC ৰ যোনটো ফৰেন উইং হয় ঠিক আছে তো ওভাৰসি উইং হয় তো বেলেগ বেলেগ কান্ট্ৰিজত গৈ পেলাই এই তোমাৰ এক্সপ্লোৰেশনত ইনভেস্ট কৰিছে তাতে খনন চলিছে আৰু বেলেগ বেলেগ অইল ব্লকস বোৰ আমাৰ ভাৰতবৰ্ষই কিনিছে যাতে ভৱিষ্যতে আমি এনাৰ্জিৰ ক্ষেত্ৰত ইন্ধনৰ ক্ষেত্ৰত যাতে আমি আমাৰ ইন্ধনৰ সুৰক্ষা যাতে থাকে আমি যাতে নিজৰ যাতে আমি প্ৰডিউস কৰিব পাৰো ঠিক আছে সো এনাৰ্জি সিকিউৰিটি ইনিশিয়েটিভ লোৱা গৈছে সো জীৱন যোজনা ঠিক আছে স্ট্ৰেটেজিক পেট্ৰোলিয়াম ৰিজাৰ্ভস ইন তামিলনাডু কৰ্ণাটকা ঠিক আছে অন্ধ্ৰ প্ৰদেশ ঠিক আছে তাতে লোৱা গৈছে মানে বিশাখাপট্টনম বেংগলোৰ আৰু পদুৰত লোৱা গৈছে ঠিক আছে তাৰ লগত তামিলনাডু নহয় সৰি তাৰ পিছত ইথানল ব্লেন্ডিং কৰা গৈছে সিটি গ্যাস নেটৱৰ্কটো তোমাৰ এক্সপান্ড কৰা গৈছে তাৰ লগত স্ট্ৰেটেজিক সিকিউৰিটি ইনিশিয়েটিভস লোৱা গৈছে ঠিক আছে ইনভেস্টিং ইন ওভাৰসীজ এক্সপ্লোৰেশনস এন্ড একুইজিশন অফ অইল ব্লকস ওভাৰ দ্য ওয়াৰ্ল্ড ঠিক আছে সো এইখিনি বস্তু আছে মুভিং টুৱাৰ্ডছ দা গ্ৰীনাৰ ফুয়েলছ এতিয়া গ্ৰীনাৰ ফুয়েলছৰ ক্ষেত্ৰত বা তোমাৰ মানে সেউজ ইন্ধনৰ ক্ষেত্ৰত কি ব্যৱস্থা আছে প্ৰথম কথা গল কি সতত ইনিশিয়েটিভ সতত SATAT সাস্টেইনেবল TN ঠিক আছে কি লোৱা গৈছে ইয়াতে তোমাৰ The Satat initiative invites potential investors to set up compressed biogas CBG production plants. Bahirar para investor বিচাৰিছে ইন্ডিয়ালে যাতে compressed biogas CBD ঠিক আছে production plant যাতে হব পাৰে ঠিক আছে বেসিক্যালি তোমাৰ the aim is to make কি হয় এটো biogas use of agricultural residue cattle dung কেনেকে biogas বনাবো তোমাৰ agricultural residue যিবোৰ আমাৰ নৰা থাকে ন ধান শস্য উৎপাদন কৰাৰ পিছত যিবোৰ নৰা থাকে সেইবোৰ দি পেলাই agricultural residue cattle dung গোবৰ দি পেলাই বা municipal solid waste যোনবোৰ আমাৰ যিবোৰ আমাৰ solid waste ওলাই সেইবোৰ and to provide farmers with an additional source of revenue ঠিক আছে সো এই কাৰণে সতত ইনিশিয়েটিভ আছে ফৰ compressed biogas ঠিক আছে CBD production planter কাৰণে এটো লোৱা গৈছে ইনভেস্টৰস attract কৰিবৰ কাৰণে CBG ঠিক আছে compressed biogas second mission green hydrogen হেতু বিষয়লে ভালকে পঢ়ি লবা promoting green hydrogen production to reduce carbon footprint carbon production to মানে carbon emission to কমাবৰ কাৰণে আসলে green hydrogen production বহাবৰ বাবে emission to লোৱা গৈছে then national bioenergy program focused on bioenergy production and reducing waste then hydrocarbon exploration and licensing policy যেটো কোৱা হয় help আগৰটো যোনটো তোমালকে ইয়াত পাইছিলা that is national exploration licensing policy এটো কি হয় hydrocarbon exploration and licensing policy help encouraging yat ki kora gosi help private investment in exploration and production ঠিক আছে মানে তৈল খননৰ ক্ষেত্ৰত বা উৎপাদনৰ ক্ষেত্ৰত private investment এই helpৰ জৰিয়তে বিচৰা গৈছে implications for India's growth and development ঠিক আছে কি আছে it boosts GDP foreign exchange earning হৈ আছে কাৰণ আমাৰ ইয়াৰ পৰা যদি আমি ইয়াতে প্ৰডিউস কৰো সাপোজ বায়োগ্যাস প্ৰডিউস কৰিছো ইথানল প্ৰডিউস কৰিছো যেটো আমি 7 লাৰ্জেস্ট বুলি কৈছিলো ন we are the 7 largest exporter of refined petroleum products তাৰ মানে কি আমি যেটা বাহিৰলে যেটা আমাৰ পঠাম তো আমি কি পাম তাৰ এগেইনস্ট ডলাৰ্স পাম তাৰ এগেইনস্ট আমি ইউৰোস পাম তাৰ মানে কি বা আমাৰ যোনটো ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছে ঠিক আছে সেই তোমাৰ ফরেন এক্সচেঞ্জ ৰিজাৰ্ভ তো আমাৰ কি হ'ব হেতুৰ ক্ষেত্ৰত আমাৰ আৰ্নিং হ'ব ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ হ'ব এমপ্লয়মেন্ট জেনাৰেশন হ'ব ইন্ডাষ্ট্ৰিয়েল টু এমপ্লয়মেন্ট আহিবই লগতে জিডিপি বুষ্ট কৰিব সো এইখিনি কথা আমি লিখিব পাৰো the next topic is about Lala Lajpat Rai's 168th birth anniversary ঠিক আছে 160 Tom ঠিক আছে birth anniversary of Lala Lajpat Rai remembered for his relentless fight against the British colonial rule known as Lion of Punjab or Punjab Kesari তেখেতক কি বুলি জনা হয় Lala Lajpat Rai Punjab Kesari বা Lion of Punjab বুলিও জনা যায় ঠিক আছে contribution কি আছিল he was a prominent member of the INC ঠিক আছে বেলেগ political agitations of Punjabত ভাগ লৈছিল he opposed the partition of Bengal বঙ্গ বিভাজন তেওঁ কি কৰিছিল বিৰোধ কৰিছিল
আৰু তেওঁ নন কোঅপাৰেশন মুভমেন্ট বা আইন অমাইন কি কয় অসহযোগ আন্দোলনতো জপিয়াই পৰিছিল under the leadership of Gandhiji. He played a key role in Lal Bal Pal trial, that means Lala Lajpat Rai, Bal Gangadhar Tilak and Bipin Chandra Palor এই ত্ৰিমূৰ্তি যে আছিল এই ত্ৰিমূৰ্তিৰ এগৰাকী কোন আছিল Lala Lajpat Rai, representing the extremist wing of Indian National Congress. তেওঁলোক কি আছিল moderate নাছিল ঠিক আছে তেওঁলোক extremist আছিল যে আমাক কি লাগিব মানে আমাক স্বাধীনতা লাগিব চৰমপন্থী যোনটো উইং আছিল হেতুৰ তেওঁ কি আছিল মেইন ৰোল প্লে কৰিছিল along with Bal Gangadhar Tilak and Bipin Chandra Pal. He founded the Home Rule League of America in 1917 to garner international support for India's independence. Theo Home Rule League of America জন্মদাতা আছিল 1917 চনত জন্ম হৈছিল. He protested against oppressive laws like Rowlatt Act and condemned the Jallianwala Bagh massacre. ठीक है सर. Spearheaded the opposition to the Simon Commission in 1928, which excluded Indian representation, leading to peaceful protest in Lahore under his initiative. ठीक है सर. तार लगते organization किहर लगते जन्म মানে জড়িত আছিল associated with Lala Lajpat Rai. Co-founded the Punjab National Bank, jitu amar Punjab National Bank asna 1894 sonot ter mane সহযোগিতাতে আসলতে এটো প্ৰতিষ্ঠা হৈছিল. He founded Hindu Relief Movement in 1897 তিনি বছৰ পাছত Punjab National Bank form হোৱাৰ to aid the famine victims. হে সময়ত কি হৈছিল ফেমাইন হৈছিল ঠিক আছে দুৰ্ভিক্ষ হৈছিল তো তেওঁলোকক মানে ৰিলিফ দিবৰ কাৰণে হিন্দু ৰিলিফ মুভমেন্ট ষ্টাৰ্ট কৰিছিল and protect them from the religious conversions ঠিক আছে কাৰণ সেইখিনি সময়তে কি হৈছিল ক্ৰিশ্চিয়ানিটি ডমিনেন্স তো বাইছিল ক্ৰিশ্চিয়ান সকলে মিশনাৰিজ সকলে পইচা দি পেলাই কনভাৰ্জনস কৰিছিল সো হিন্দু ৰিলিফ মুভমেন্টৰ জৰিয়তে সকল ফেমাইন ভিকটিমছক ৰিলিফ দিয়া নহয় ৰিলিজিয়াছ কনভাৰ্জনৰ পৰা বচাইছিল. He established the Servants of the People Society in 1921 to work on social reform and upliftment. Thomas সংস্কৰণৰ ক্ষেত্ৰত the Servants of People Society লগতো তেওঁ জড়িত আছিল তেওঁ গঠন কৰিছিল an activity involved with Arya Samaj contributing to its educational and social activities. Literature and newspapers or kotha jodi ko Young India monot rakhiba England's debt to India ঠিক আছে ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইংলেণ্ডৰ যি ধাৰ India's will to freedom, evolution of Japan, political future of India and message of the Bhagavad Gita teo likhisile. Edited the Arya Gazette ঠিক আছে and used it as a platform for nationalist ideas. ৰাষ্ট্ৰীয়তাবাদী ধাৰণা সেই সময়ত এই Arya Gazette জৰিয়তে আসলতে পাবলিশ কৰা মানে মানুহৰ মাজলৈ লৈ যোৱা গৈছিল এইখনক Arya Gazette তেওঁ এডিটৰ হিচাপে কাম কৰিছিল সম্পাদক হিচাপে আৰু এইখন এখন প্লেটফৰ্ম হিচাপে ফৰ দ্য নেশনালিষ্ট আইডিয়াস ৰাষ্ট্ৰীয়তাবাদী ধাৰণাৰ এটা প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰা গৈছিল ঠিক আছে ডেট কেনেকৈ হৈছিল while leading a peaceful protest against the Simon Commission in October 1928 he was brutally lathi charged under the orders of Superintendent James Scott. A James Scottor order teketok lathi charge kora goisile Simon Commissioner বিপক্ষে এটা প্ৰটেষ্টত ভাগ লওতে আৰু তাতে তেকেতৰ আসল তাতে তেওঁ শহীদ হৈছিল. He suffered fatal injuries and succumbed to death ঠিক আছে on 17 November 1928 ঠিক আছে মানে তাতে ন মানে এক মাহৰ পাছত তেওঁৰ মৃত্যু হৈছিল because of that reason only and that was important from GS paper 1 history point of view ঠিক আছে. Next India China bilateral engagement ঠিক আছে যে দুইখনৰ মাজত bilateral relation কি আছে কি নাই এগুটেখিনি বস্তু অকন চাব লাগিব. India and China have agreed to several measures to rebuild bilateral ties post disengagement along with line of actual control ঠিক আছে. সো LAC ওচৰত পোস্ট যিবোৰ বনাইছে এইবোৰ ডিসএংগেজ কৰিবৰ কাৰণে ঠিক আছে বা বেলেগ মেজৰ্স লবৰ কাৰণে পুনৰ এই বাইলেটাৰেল এংগেজমেন্টটো ৰিভিল কৰিবৰ কাৰণে ইণ্ডিয়া আৰু চাইনা এগ্ৰি কৰিছে. সো কি এনাউন্সমেন্ট কি হয় ৰিজাম্পশন অফ দা Kailash Mansarovar Yatra in summer 2025 ঠিক আছে 2025 ৰ পৰা আকৌ ৰিজাম্পশন কৰা যাব Kailash Mansarovar jabole. Resumption of provisions of hydrological data and other cooperation pertaining to trans-border rivers. আমি জানো যে trans-border rivers বহুত আছে ঠিক আছে যেনেকে তোমাৰ আমি ব্ৰহ্মপুত্ৰৰ কথা যদি কও বিকজ ব্ৰহ্মপুত্ৰৰ কথা যদি কও যে ইয়াৰলুং সাংপু টিবেট is under China ঠিক আছে সো
এতিয়া কথা হৈ গল কি ফ্লাডৰ সময়ত আমাক হাইড্ৰলজিক্যাল ডাটা লাগে ফ্লাডৰ সময়ত বিভিন্ন ধৰণৰ ডাটা লাগে বিভিন্ন সময়ত হাইড্ৰলজিক্যাল ডাটা বেলেগ বেলেগ কান্ট্ৰিৰ প্ৰয়োজন হয় সো চাইনা কি কৰিব এতিয়াৰ পৰা পুনৰ সেই হাইড্ৰলজিক্যাল ডাটা মানে প্ৰভাইড কৰিব ঠিক আছে যিমানখিনি ট্ৰান্সবৰ্ডাৰ ৰিভাৰ্স আছে ইণ্ডিয়াকো দিব তো হেতু ক্ষেত্ৰত এগ্ৰি কৰিছে কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ মানুহে কৰিব পাৰিব 2025 ৰ পৰা তাৰ পিছত agreement to resume direct air services between the two countries ঠিক আছে আগতে যি ডাইৰেক্ট এয়াৰ সাৰ্ভিসেস আছিল এতিয়া বন্ধ হৈ আছিল পুনৰ তোমাৰ ৰিজিউম কৰিব আদার্স পিপল টু পিপল এক্সচেঞ্জেস হ'ব মিডিয়া এন্ড থিংক ট্যাঙ্ক ইন্টাৰেকশনস হ'ব হাই লেভেল ডিপ্লোমেটিক এংগেজমেন্ট হ'ব the breakthrough came after the foreign secretary Vikram Misri's meeting with Chinese officials including vice foreign minister Chu Weidong and foreign minister Wang Yi ঠিক আছে আমাৰ যিগৰাকী ফৰেন সেক্ৰেটাৰী আছে বিক্ৰম মিশ্ৰী তেওঁৰ আসলে এটা ভিজিট আছিল ভিজিটৰ পাছতে চাইনা ফৰেন মিনিষ্টাৰ মানে আৰু ভাইস ফৰেন মিনিষ্টাৰ লগত মিটিং আছিল তাৰ পাছতে এইখিনি ডিসিশন লোৱা গৈছে সেইখিনি আমি জানিব লাগিব তাৰ লগত কি হ'ব পিপল টু পিপল এক্সচেঞ্জ হ'ব হা কালচাৰাল এক্সচেঞ্জ প্ৰগ্ৰাম হ'ব মিডিয়া টু মিডিয়া কথা পাতিব থিংক ট্যাঙ্ক ইন্টাৰেকশনস হ'ব বিল্ডিং মিউচুয়াল ট্ৰাষ্ট এন্ড কনফিডেন্স both sides acknowledged the importance of the 75th anniversary of diplomatic relations in 2025 as an opportunity to strengthen public diplomacy so basically public diplomacy to strengthen koribor karone ei bochor ki bos 75 সংখ্যক আমাৰ diplomatic relation মানে দুইখন দেশৰ মাজত বৈদেশিক সম্পৰ্কৰ 75 বছৰ সম্পন্ন হ'ব আৰু 75 বছৰ সম্পন্ন হোৱাৰ স্থলতে এটো এটা দুইখন দেশৰ কাৰণে সুবিধা যে দুইখন দেশৰ মাজত যি মিউচুয়াল ট্ৰাষ্ট আছে বিশ্বাস আছে কনফিডেন্স আছে হেতু বিল কৰা পুনৰ এক সুবিধা দুইখন দেখে পাইছে সেই কাৰণে আসলতে এইখিনি ইনিশিয়েটিভ লোৱা গৈছে তাৰ লগতে commemorative activities and initiatives to rebuild trust are expected to address the erosion of mutual confidence since the 2020 incursions ঠিক আছে সো সেইখিনি আছে ইয়াতে গুটেই দিয়া গৈছে গুটেইখিনি বস্তু ঠিক আছে মেকমোহন লাইনৰ পৰা বুলি আৰম্ভ কৰি কি কি হৈছিল 2020 লৈকে যেটা গালন বেলি থিওতে এগ্ৰেশন কৰিছিল ইনকাৰশন কৰিছিল ঠিক আছে গোটেইখিনি বস্তু আছে সো এবাৰ চাব পাৰা ইয়াতে এবাৰ পজ কৰিবলে চাই লব পাৰা হিষ্টৰীটো historical overview of the India-China relations early diplomatic engagement India was among the first countries to recognize the People's Republic of China in 1950 formally establishing diplomatic ties on April 1 1950 so ভাৰতবৰ্ষ সেই সময়ত যেতিয়া People's Republic of China ঠিক আছে আৰু এখন আছে Democratic Republic of China that is Taiwan ঠিক আছে Taiwan we are the real China China we are the real China and Taiwan is not a country ঠিক আছে it is a part of China that is People's Republic of China so India was one of the first countries june China People's Republic of China recognize কৰিছিলে ঠিক আছে as a country আৰু April 1 1950 চনৰ পৰা আমি চাইনাৰ লগত ডিপ্লোমেটিক ৰিলেচন এস্টাবলিশ কৰিছিল 4 বছৰ পাছত ইন্ডিয়া ভাৰতবৰ্ষ আৰু চাইনা কি কৰিছিল পঞ্চশীল এগ্ৰিমেন্ট এখন মানে পাঁচটা প্ৰিন্সিপল বা পাঁচটা আদৰ্শৰ ওপৰত ভিত্তি কৰি এখন এগ্ৰিমেন্ট সাইন কৰিছিল ফৰ peaceful coexistence laid a foundation for diplomatic engagement তাৰ পিছতে কি হৈ গল that was followed by Sino-India war ঠিক আছে প্ৰায় 8 বছৰ পাছত ভাৰতবৰ্ষৰ চীনৰ মাজত কি হল কনফ্লিক্ট বাহি গল কনফ্লিক্ট হোৱাৰ পাছত এখন যুদ্ধ হল 1988 ৰ পৰা 1993 সেই সময়ছোৱাত সেই সময়ৰ আমাৰ যিগৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত আসলতে তেওঁ চাইনা যেতিয়া ভিজিট কৰিছিল ঠিক আছে কিছু মানে তোমাৰ নৰমালাইজ কৰিবৰ কাৰণে সম্পৰ্কটো সুস্থিৰ কৰিবৰ কাৰণে চেষ্টা কৰা গৈছিল আৰু তাৰ পাছতে কি হৈ গল 2000 চনৰ পাছত যেতিয়া চাইনা এটা এমার্জিং পাওয়ার হিসাবে এখন এমার্জিং পাওয়ার হিসাবে যেটা যেতিয়া বিশ্বৰ মানচিত্ৰত যেতিয়া সবে দেখা পালে যে চাইনা ইজ এমার্জিং চাইনা এখন এমার্জ পাওয়ার হিসাবে চাইনা এখন এটা মানে কি কয় তোমাৰ সিঙ্গুলার এন্টিটি হিসাবে পাওয়ারফুল হ'ব হোৱাৰ ক্ষেত্ৰত বা এমার্জ হৈছে তেতিয়া কি হৈ গল ভাৰতবৰ্ষৰ লগত বাইলেটাৰাল ট্ৰেড মানে বৈদেশিক মানে সৰি বাণিজ্যিক ক্ষেত্ৰত খুব বেছি ট্ৰেড বুম কৰিলে ইকোনমিক এংগেজমেন্ট সাৰ্জ মেকিং চাইনা ওয়ান অফ ইন্ডিয়াস লাৰ্জেস্ট ট্ৰেডিং পাৰ্টনাৰ্স তাৰ পিছত border classes হল and stand ups হল 2017 বা 2017 আৰু 20 প্ৰথমটো 17 চনত ডকলাম stand up ঠিক আছে আৰু 20 চনত গালৱান ভেলী classes created again fresh tensions A recent diplomatic talks 2023-24 পুনৰ চেষ্টা কৰা গৈছে efforts have been made to manage differences through diplomatic channels ঠিক আছে
So that was all about the historical overview. The Bharat aru Chinor মাজত কি সম্পৰ্ক আছিল তোমালোকে চোৱা ইয়াতে চোৱা so this is Pakistan occupied Kashmir ঠিক আছে area ceded by Pakistan to China claimed by India POK a part khini China ka Pakistan re didile ekhini jikhini ase এই ভাৰতবৰ্ষৰ যিখিনি পাৰ্ট আছে এখিনি আগত চাইনাই অলৰেডি তোমাৰ এৰিয়া খিনি লৈ থৈছে ঠিক আছে যেটো তোমাৰ ইন্ডিয়াই ক্লেম কৰে এখিনি এৰিয়াও ইন্ডিয়াই ক্লেম কৰে ডিসপিউটেড এৰিয়াজ আৰু কোড আছে সো গোটেইখিনি ডিসপিউটেড এৰিয়াজ ঠিক আছে ইয়াতে ভালকে এবাৰ চাই হল অৰুণাচল প্ৰদেশ লাৰ্জলি ক্লেম বাই চাইনা ও গোটেই অৰুণাচল কোনটো চাইনাই ক্লেম কৰে ঠিক আছে আৰু হিয়তৰ মতে ম্যাকমোন লাইন ডিসপিউটেড বৰ্ডাৰ ঠিক আছে হেতু কোনটো এটো হয় ঠিক আছে তো তোমাৰ চাইললে হল গোটেইখিনি বস্তু ম্যাপত দিয়া আছে চাই পেলাই এবাৰ নিজে এবাৰ চাই লবা পজ কৰিবলৈ তেতিয়া বেছি ভালকে বুজিব পাৰিবা নাও কি এৰিয়াজ অফ কনসাৰ্নস ইন ইন্ডিয়া চাইনা ৰিলেশনশিপস প্ৰথম কথা হ'ল কি আনসেটেল বৰ্ডাৰ্স আমাৰ কিয় বাৰে বাৰে বৰ্ডাৰ ৰিলেটেড ইস্যু হয় বিকজ আনসেটেল বৰ্ডাৰ্স কিয় নো মিউচুৱেল এগ্ৰিমেন্ট ওভাৰ লাইন অফ একচুৱেল কন্ট্ৰোল ডিসপিউটস ওভাৰ আকসাই চীন এই যোনটো পাৰ্ট আছে দিস ইজ আকসাই চীন ঠিক আছে সৰি দিস ইজ আকসাই চীন ঠিক আছে তো এই যে বৰ্ডাৰ কনফ্লিক্ট বোৰ যে আছে কিয় হয় বিকজ অফ আনসেটেল বৰ্ডাৰ কোনো ধৰণৰ মিউচুৱেল এগ্ৰিমেন্ট নাই চাইনা আৰু ইন্ডিয়াৰ মাজত তাৰ লগতে ৰিসেন্ট episodes of conflicts were witnessed in Galwan Valley Ladakh 2020 আৰু টাৱাঙতো 2022 হৈছিল ঠিক আছে তিনি বছৰ আগত সো এই ৰিসেন্ট এপিসোডস অফ কনফ্লিক্টস আছে ঠিক আছে সেই কাৰণে এইবোৰ নাইকিয়া কৰাটো আসলে খুব ইম্পৰ্টেন্ট ইকুৱেল ট্ৰেড আনইকুৱেল ট্ৰেড কাৰণ কি হয় জানা আমি চাইনাৰ পৰা যিমান ইম্পোৰ্ট কৰো তাৰ তুলনাত আমি বহুত কম বস্তু আমি এক্সপোৰ্ট কৰো আমাৰ আমদানি বেছি ৰপ্তানিতকৈ হেগানে কৈছে ট্ৰেড ডেফিসিট কেতিয়া হয় যেতিয়া ৰপ্তানিতকৈ আমদানি বেছি হ'ব ইন্ডিয়া's trade deficit with China rose to $85 billion পাকিস্তানৰ জিডিপি যিমান হয় ন হিমান আমাৰ ট্ৰেড ডেফিসিট আছে চাইনাৰ লগত against $83.2 billion in 2022-23 কি হৈ গল ফিস্কেল ইয়াৰত তোমাৰ প্ৰায় আৰু 2.8 billion বৃদ্ধি পালে চাইনা পাকিস্তান নেক্সাস তো আছে এই কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে হেতু কি এৰিয়াজ অফ কনসাৰ্ন কি আছে যে আনসেটেল বৰ্ডাৰ আছে হেতু সৰ্ট আউট কৰিব লাগে ঠিক আছে আনইকুৱেল ট্ৰেড আছে সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগে চাইনা পাকিস্তান নেক্সাস আছে সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগে কাৰণ কেলে চাইনাস বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ BRI পাৰ্টিকুলাৰলি দা চাইনা পাকিস্তান ইকোনমিক কৰিডৰ ঠিক আছে তো যোনটো BRI আছে ঠিক আছে তা বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ তাৰ আন্ডাৰতে যোনটো CPEC বনাই থকা যে চাইনা পাকিস্তান ইকোনমিক কৰিডৰ that passes through the Indian territory claimed by Pakistan ঠিক আছে China's assertiveness কি আছে particularly in South Asia through strategies like string of pearls ভাৰতবৰ্ষৰ তলে যিমানবোৰ কান্ট্ৰিজ আছে ঠিক আছে এফালে সবৰে কি কৰিছে চাইনাই বিচাৰিছে তাতে কিছুমান কি কৰে চাইনা ডেপ দি ধাৰ দি চাইনা ধাৰ দি ক্ৰেডিট দি পেলাই ধাৰুৱা কৰি লৈ পেলাই এটা এৰিয়া হতে ক্লেম কৰি এৰিয়া এটা লৈ কান্ট্ৰিখনে দি দিব লাগে তো কি হয় এটো মুকুটাৰ মানে তোমাৰ মনি মুকুটাৰ মালাৰ নিচিনাকে ভাৰতবৰ্ষখন ঘেৰিব বিচাৰে দ্যাট ইজ কল্ড স্ট্ৰিং অফ পৰ্টস ঠিক আছে প্ৰেজেন্স ইন মালদ্বীপছ কাৰণ মালদ্বীপছৰ প্ৰেজেন্স আছে চাইনাৰ শ্ৰীলংকাত প্ৰেজেন্স আছে হাম্বানটোটা যোনটো পোৰ্ট আছে এটো লৈ ললে ঠিক আছে assertion over South China Sea etc create insecurities in the Indo-Pacific for India. Now what measures can India adopt to balance its bilateral relationships ঠিক আছে with China প্ৰথম কথা হ'ল কি economic diversification and self reliance India প্ৰথম কথা হ'ল কি India should continue expanding the PLI scheme যেটো আমি লাস্ট ক্লাছত পঢ়িছিলো production linked incentives যাতে আমাৰ ভাৰতবৰ্ষতে যাতে বহুত বস্তু ম্যানুফ্যাকচাৰ হয় তাৰ কাৰণে production linked incentives to কি কৰিব লাগিব expand কৰিব লাগিব ঠিক আছে to reduce the critical sector dependencies যি সেক্টৰত আমি ইহঁতৰ ওপৰত ডিপেন্ডেন্ট হৈছো হেতু ৰিডিউস কৰিবৰ কাৰণে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব লাগিব ঘৰুৱা উৎপাদন মানে ভাৰতবৰ্ষৰ উৎপাদন বৃদ্ধি কৰিব লাগিব তাৰ ক্ষেত্ৰত কোম্পানীজ বুৰক বা অৰ্গানাইজেচনছ বুৰক বা কোম্পানী বুৰক production linked incentives দিব লাগিব
strategic military modernization কৰিব লাগিব accelerate military infrastructure development along the LST including 73 strategic roads and advanced landing grounds regional leadership enhancement কৰিব লাগিব strengthen partnership with neighboring countries আমি বাকি কিখন কান্ট্ৰিজৰ লগত পাৰ্টনাৰশ্বিপ আমাৰ ৰিলেচন এস্টাবলিশ কৰিব লাগিব স্ট্ৰেংথেন কৰিব লাগিব ভাল কৰিব লাগিব সুদৃঢ় কৰিব লাগিব সুদৃঢ় কৰিলে চাইনাৰ ওপৰত ডিপেন্ডেন্স চাইনাৰ যোনটো ডিপেন্ডেন্স হেতু আমি কাউন্টাৰ কৰিব পাৰিম মিলিটাৰী মডাৰ্নাইজেচন কৰিব লাগিব ইন কেস অফ war production জিটোৰ ওপৰত আমি আমাৰ ট্ৰেড ডেফিসিট হৈ আছে প্ৰায় $85 বিলিয়ন 2023-24 বৰ্ষত ফিস্কেল ইয়াৰ ঠিক আছে বিত্তীয় বৰ্ষত হেতু কি কৰিব লাগিব ভাৰতবৰ্ষতে প্ৰডাকশন কৰিব লাগিব তাৰ লগত কি আছে তোমাৰ ডিপ্লোমেটিক এংগেজমেন্ট ষ্ট্ৰেটেজি ভাৰতবৰ্ষ ল'ব লাগিব দ্যাট মিন্স তোমাৰ মিলিটাৰী মডাৰ্নাইজেচন সেক্টৰ মিলিটাৰী সেক্টৰ মডাৰ্নাইজেচন প্ৰডাকশন যত আমি ট্ৰেড ডেফিসিট হৈ আছে প্ৰডাকশন আমাৰ ইয়াত বহাব লাগিব PLI স্কিম এক্সপান্ড কৰি পেলাই হলো ঠিক আছে আত্মনিৰ্ভৰ ভাৰতৰ আন্ডাৰত ইয়াতে প্ৰডাকশন হ'ব লাগিব বাকি কান্ট্ৰিজৰ লগত নেইবাৰিং কান্ট্ৰিজৰ লগত আমাৰ টাইজ টু স্ট্ৰেংথেন কৰিব লাগিব সুদৃঢ় কৰিব লাগিব আমাৰ সম্পৰ্কটো বাকি যিসমূহ আমাৰ ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ আছে আৰু ডিপ্লোমেটিক এংগেজমেন্ট পলিচি দ্যাট ইজ মেইনটেইন ডায়ালগ থ্ৰু মাল্টিপল চেনেলস while standing firm on core interests ঠিক আছে নিজৰ যিখিনি আমাৰ ভাৰতবৰ্ষৰ নিজৰ যিখিনি লক্ষ্য আছে সেইখিনি লক্ষ্যত অটুট থাকি আমি কি কৰিব লাগিব মাজে মাজে চাইনাৰ লগত ডায়ালগস কৰি যাব লাগিব তেতিয়াহে কি হ'ব আমাৰ গোটেই বস্তুখিনি ভাল হ'ব বুজি পালা কথাটো তোমালোকে সো some important articles current affairs for other government examinations প্ৰথম কথা elephant spotted in Namdapha National Park after 12 years 12 বছৰ পাছত Namdapha National Parkত কি দেখা পোৱা গৈছে হাতী দেখা পোৱা গৈছে ঠিক আছে তো কোন আছে Namdapha অৰুণাচল প্ৰদেশৰ চাংলাং ডিস্ট্ৰিক্টত আছে ঠিক আছে প্ৰায় 1985 স্কয়াৰ কিলোমিটাৰ এটা এৰিয়া হিউজ এৰিয়া okay established in 1983 it is recognized as a biodiversity hotspot and the park is home to over 1000 plant species and approximately 1400 animal species it includes the northernmost lowland evergreen rainforest globally ঠিক আছে তো গ্লোবালি সবচেয়ে উত্তৰত যদি গ্ৰীণ ফৰেষ্টৰ কথা কওঁ কোট পাওঁ গোটেই বিশ্বত এই নামদাফাই শিখৰখন হয় ঠিক আছে নর্দার্ন মোস্ট লোলেন্ড হাইল্যান্ডৰ নহয় লোলেন্ড সমতল অলমোস্ট তোমাৰ লোলেন্ডৰ কথা যদি কওঁ লোলেন্ড এভাৰগ্ৰীন ৰেইন ফৰেষ্ট কোড আমি দেখা পাওঁ ইয়াতে দেখা পাওঁ ইয়াত কিয় দেখা পাওঁ যদি তোমালোকে অকন মন দিয়া ন মই যেতিয়া মনসুন পঢ়াইছিলো তেতিয়া মই কৰাইছিলো যে এই পাৰ্টৰ হাইয়েস্ট এমাউন্ট অফ ৰেইনফল কিয় হয় আৰু বিকজ অফ ৰেইনফল ইয়াতে কি দেখা পাওঁ আমি এণ্ড দ্য ক্লাইমেট ইটসেলফ আমি ৰেইন ফৰেষ্ট দেখা পাওঁ ঠিক আছে সেকেন্ড টপিক ইজ अबाउट Nagoba Jatara. The Nagoba Jatara is an important tribal festival celebrated by Misrim clan of the Adivasi gods in Keslapur village in Telangana. Nagoba Jatra is dedicated to the serpent deity Nagoba. ঠিক আছে নাগ দেবতা Nagoba Jatara. ঠিক আছে Nagoba Jatara is dedicated to the serpent deity Nagoba. The festival begins with Varoli Pratistha where an anthil of clay is made for the deity. This is followed by the Sri Nagoba Mahapuja marking the festival's commencement. Pilgrims bring holy water from the Godavari river which is used in various rituals through the event. So yate pilgrime jikini mane manu jay aru bhaktoi ki kore Godavari mane nodir pra pani সংগ্ৰহ কৰে কৰি বেলেগ বেলেগ ৰিচুৱেলত এই নাগোবা যাত্ৰা ব্যৱহাৰ কৰা হয় Next topic is about Lezim dance. Lezim Maharashtra eta folk dance. Jana no azikali dance ok loi bahut khode Lezim. It gets its name after a musical instrument, a unique wooden stick with jingling cymbals attached to it that is dancers carry while performing the dance. Lezim is as much a rigorous physical exercise, a drill as a dance. ঠিক আছে the formations are in 2 and 4 and sometimes even a circle the dance is accompanied by a dhul or dhalgi small dhul khor dhulari accompany kore mane bojay ei dancer logot lezim is a kind of musical instrument which was earlier traditionally used as an instrument in all folk dances but today it is primarily used in Ganesha processionot Ganesha processionot use kore but agotai lezim to sobote use korisile ঠিক আছে folk dance তাৰ পিছত কোপৰা হয় মহাৰাষ্ট্ৰ folk dance হয় এই ইনস্ট্ৰুমেন্টৰ নামতে আসলতে এই লেজিম ড্যান্সৰ নাম লেজিম নৃত্য ভাগৰ নাম পৰিছে লেজিম নৃত্য কোপৰা from Maharashtra next
Saravati lion-tailed macaque sanctuary. ঠিক আছে? The State Board of Wildlife recently gave conditional approval for the Saravati pumped storage project in Saravati lion-tailed macaque sanctuary. It is located in the Saravati river valley of the Sagar Taluk in Karnataka. What is Karnataka? It lies in the Western Ghat, which mainly covered with evergreen and semi-evergreen forests in the valleys and grassy patches on hilltops. The sanctuary shared its southwestern boundary with the Mukambika Wildlife Sanctuary and Saravati lion-tailed macaque sanctuary. Flora the sanctuary is immensely rich in species like Dhupa, Gulmavu, Surahone, Mavu, Nandi, etc. ঠিক আছে? So this is a question for the day. Our last junto asile question or answer, that is Sukanya Samriddhi Yojana. That's all for today. Keep watching Exam Sastras. Thank you.